নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ষষ্ঠ পাঠ দ্য জয় অফ লিভিং জীয়াই থকাৰ আনন্দ পাঠটি তোমালোকৰ লগত আলোচনা কৰিম। Read the following. We all love games and sports. We watch them in the field, in the tracks and in television sports programs. There are some of the expressions that you may have heard. আমি সকলোৱে খেল ধেমালি ভাল পাওঁ। আমি খেল ধেমালি খেলপথাৰত দৌৰ ট্ৰেকত বা টিভিৰ যিকোনো খেলৰ প্ৰগ্ৰেম আমি দেখিছোঁ। কিছুমান ইয়াত এনেকুৱা ধৰণৰ এক্সপ্ৰেছন বা বাক্য দিয়া আছে যিবিলাক তোমালোকে হয়তো শুনিছা। A নম্বৰ দিয়া আছে with the last bit of strength স্মিতা ran to the finish line. স্মিতাই একেবাৰে শেষ পৰ্যন্ত ফিনিছ লাইনলৈকে দৌৰ মাৰিলে। Throw the ring to her. ৰিংডাল তাইলৈ দলিয়াই দিয়া। She hit the ball over the net. তাই বলটো নেটৰ ওপৰেদি মাৰি পঠালে। তো এনেকুৱা ধৰণৰ কিছুমান এক্সপ্ৰেছন আমি সাধাৰণতে খেলপথাৰত শুনিবলৈ পাওঁ। Read the following story about a boy named তৰুণ। তৰুণ নামৰ এটা ল'ৰাৰ এই কাহিনীটো পঢ়া। তৰুণ slowly took his football boots off. তৰুণে লাহেকৈ তাৰ ফুটবল খেলা বুটযোৰ খুলিলে। He was thinking of the next day's match. সি পিছদিনাখনৰ প্ৰতিযোগিতাখনৰ বা মেচখনৰ কথা ভাবি আছিল। The inter-school matches were going on. আৰু ইণ্টাৰ-স্কুল অৰ্থাৎ স্কুল ভিত্তিক বা স্কুল পৰ্যায়ৰ যি প্ৰতিযোগিতা আছিল খেল ধেমালি আছিল সেই খেল ধেমালি চলি আছিল। তৰুণ's team had practiced well. তৰুণৰ দলটোৱে ভালকৈ অনুশীলন কৰিছিল। He was going to make sure he played well. আৰু সি নিশ্চিত যে সি ভাল খেলিব। He would be playing for Team A against Team B of the neighboring school. সি A দলৰ হৈ চুবুৰীয়া স্কুলৰ B দলৰ বিপৰীতে খেলিব। He thought tomorrow's match will be the most important one for Team A. সি ভাবিছিল যে কালিলৈৰ খেলখন দল A দলৰ কাৰণে এখন বৰ গুৰুত্বপূৰ্ণ খেল হ'ব। On the following day at 3 p.m., Tarun and his team went to the football ground. আৰু পিছবেলা 3 বজাত তৰুণ আৰু তাৰ দলটোৱে ফুটবল খেলা পথাৰলৈ বা ফুটবলৰ গ্ৰাউণ্ডলৈ গ'ল। Team B was already there. আৰু B দল ইতিমধ্যে তাত আছিলেই। Their players looked confident. তেওঁলোকৰ খেলুৱৈবিলাকক দেখাত আত্মবিশ্বাসী যেন লাগিল। The players of the two teams shook hands. দুইটা দলৰ খেলুৱৈ হাত মিলালে। The referee tossed a 1 rupee coin and Team B won the match. ৰেফাৰীজনে এটা এটকীয়া মুদ্ৰা টছ কৰিলে আৰু বি দলে টছত জিকিল। With the kick-off by Team B, the match started. আৰু বি দলে বলটো গুৰিওৱাৰ লগে লগে খেল আৰম্ভ হ'ল। It was tougher than what Tarun had imagined. তৰুণে যি কল্পনা কৰিছিল তাতকৈ খেলখন কঠিন আছিল। Team B knew that Tarun was the best player of Team A. বি দলে জানিছিল যে তৰুণ A দলৰ আটাইতকৈ শ্ৰেষ্ঠ খেলুৱৈ। The players of Team B targeted him from the beginning. আৰু বি দলৰ খেলুৱৈসকলে তৰুণক প্ৰথমৰে পৰা টাৰ্গেট কৰি ল'লে। They were always around him and stopped him from kicking the ball by force. আৰু সিহঁত তেতিয়াই অৰ্থাৎ যিকোনো সময়তেই তৰুণৰ কাষে কাষে ঘূৰি ফুৰে আৰু তৰুণক বলটো জোৰেৰে লঠিওৱাৰ পৰা বাধা দি আছিল। He was pushed to the ground several times. আৰু তাক কেইবাবাৰো গতিয়াই বা ঠেলি মাটিত পেলাই দিয়া হৈছিল। The game was getting rough. খেলখন ক্ৰমান্বয়ে
কঠোৰলৈ আগবাঢ়িছিল ইন দ্য ছেকেণ্ড হাফ দ্য ৰেফাৰী হেড এ টাফ টাইম কণ্ট্ৰলিং টিম বি আৰু দ্বিতীয় ফিল্ডত ৰেফাৰীয়ে বি দলক কণ্ট্ৰল কৰাত অলপ কষ্ট পালে অলপ টান পাইছিল তৰুণ থট আই মাষ্ট এক্ট ফাষ্ট টু স্ক'ৰ এ গ'ল তৰুণে ভাবিছিল যে মই এটা গ'ল কৰিবলৈ খৰকৈ কিবা এটা কাম কৰিব লাগিব খৰকৈ মই চেষ্টা কৰিব লাগিব টাইম ইজ ৰানিং আউট সময় গৈ আছে সময় বাগৰি আছে ইফ দিছ কণ্টিনিউজ উই শ্বেল লুজ দ্য মেটছ আৰু এনেকৈ যদি চলি থাকে আমি খেলখন হাৰিম হি ৰেন ভেৰি ফাষ্ট এণ্ড ৰিচ দ্য বল সি বেগাই দৌৰি বলটোৰ ওচৰ পালেগৈ দ্য ফিল্ড ৱাজ ক্লিয়াৰ নাও আৰু সেই সময়ত খেলপথাৰখন বলটোৰ বাবে কিক কৰিবলৈ মুকলি হৈ আছিল ইট ৱাজ গোয়িং টু বি এ চিয়'ৰ শ্বট আৰু এইটো এটা নিশ্চিত শ্বট বা নিশ্চিত গ'ল হ'ব বাট ছাডেনলি তৰুণ ষ্টপ কিন্তু হঠাতে তৰুণ ৰৈ গ'ল হি ডিড নট কিক দ্য বল সি বলটো নগুৰিয়ালে বোথ দ্য টিমছ ৱেৰ ছাৰপ্ৰাইজ দুয়োটা দলেই আচৰিত হ'ল তৰুণ চ ডেট দ্য ৰেফাৰী হেড নট নটিছ দ্য গ'লকিপাৰ অফ টিম বি লাইং ইনজিয়ৰ্ড নিয়েৰ দ্য গ'ল পোষ্ট তৰুণে দেখিলে যে ৰেফাৰীজনে বি দলৰ যিজন গ'লকিপাৰ তেওঁ আঘাতপ্ৰাপ্ত হৈ গ'ল পোষ্টৰ কাষত পৰি আছে আৰু এই কথাটো ৰেফাৰীজনে লক্ষ্য কৰা নাছিল তৰুণ ছিগনেল টু দ্য ৰেফাৰী তৰুণে ৰেফাৰীজনক ইংগিত দিলে দ্য ৰেফাৰী ব্লু দ্য হুইচেল এণ্ড ষ্টপ দ্য গেম ৰেফাৰীজনে হুইচেলটো বজাই দিলে আৰু খেলখন ৰখাই দিলে তৰুণছ টিম মেম্বাৰ্ছ ৱেৰ এংগ্ৰি তৰুণৰ দলৰ সদস্যবিলাকৰ খং উঠিল হোৱাই ডিডেণ্ট তৰুণ কিক দ্য বল তৰুণে বলটো কিয় নগুৰিয়ালে বা নলঠিয়ালে ইট ৱাজ গোয়িং টু বি এ চিয়'ৰ গ'ল সেয়াত এক নিশ্চিত গ'ল হ'লহেঁতেন বাট দ্য ৰেফাৰী ট'ল্ড দ্য বয়জ হোৱাট তৰুণ ডিড ৱাজ কুৱাইট ৰাইট কিন্তু ৰেফাৰীয়ে ল'ৰাবোৰক ক'লে যে তৰুণে যিটো কৰিলে সেইটো শুদ্ধ তৰুণছ একশ্যন ছিম টু টাচ দ্য হাৰ্টছ অফ টিম বি তৰুণৰ কাৰ্যই বি দলৰ হৃদয় স্পৰ্শ কৰিলে ইন দ্য ৰিমেইনিং মেটছেছ দ্য প্লেয়াৰ্ছ অফ টিম বি ৱেৰ ভেৰি পলাইট টু হিম বাকী থকা খেলবোৰত বি দলৰ খেলুৱৈবিলাক তৰুণৰ প্ৰতি বৰ নম্ৰ হ'ল এভৰি ওৱান ৰিয়েলাইজ ডেট ফুটবল ইজ নট অনলি এবাউট স্ক'ৰিং গ'লছ সকলোৱে উপলব্ধি কৰিলে যে ফুটবল কেৱল গ'ল কৰা এখন খেল নহয় দেয়াৰ ইজ মাছ মোৰ টু ইট ডেট প্ৰভাইডছ দ্য জয় অফ লিভিং ইয়াত বহুত বেছি কিবা আছে যি আমাক জীয়াই থাকিবলৈ প্ৰদান কৰে জীয়াই থকাৰ আনন্দ প্ৰদান কৰে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো চাই ভাল পাইছা এটা লাইক কৰিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ